আমি এটা ধোঁৱাবিহীন চৌকা বনাইছোঁ য'ত খৰি বা কয়লা ব্যৱহাৰ কৰি আমি ইয়াত জুই জ্বলাইছোঁ আৰু এটা ইটাৰে এটা আৱৰণ সৃষ্টি কৰি তাক মাটিৰ প্ৰলেপ দিছোঁ আৰু দুটা বাট থৈছোঁ যাতে অক্সিজেন সোমাব পাৰে আৰু এই মাটিৰ প্ৰলেপ দিয়া হৈছে কাৰণ তাপ যাতে দুখন সময় সৰ্বোচ্চ পৰিমাণৰ তাপ ইয়াত ব্যৱহাৰ হয়। তাৰপিছত আমি ব্যৱহাৰ কৰিছোঁ এখন ফেন যাতে এই যিবোৰ ধোঁৱা উৎপন্ন হয় সেই ধোঁৱাবোৰ যাতে বাহিৰলৈ গুচি গৈ সেই ৰুমটোৰ বা সেই হেৰিটোৰ পৰিৱেশ প্ৰদূষণ নকৰে। এয়া হৈছে আমাৰ এটা সৰু মডেল। ইয়াৰ দ্বাৰা আমাৰ যি অৰ্থনৈতিকভাৱে উন্নয়ন নোহোৱা যিখিনি দুখীয়া লোক তেওঁলোকে ইয়াক ব্যৱহাৰ কৰি গেছ চিলিণ্ডাৰৰ যিহেতু দাম অধিক হৈ পৰিছে ইয়াক ব্যৱহাৰ কৰি আমাৰ ৰান্ধনীসকলৰ কাম উন্নতি হ'ব বুলি আমি